আপুনি জানেনে আপুনি প্ৰতিদিনে ব্যায়াম কৰিছে, হৈছে আপোনাৰ কষ্ট কৰিছে, কিন্তু তথাপিও আপোনাৰ শৰীৰ সলনি হোৱা নাই। মাংসপেশী গঢ় লোৱা হোৱা নাই, ভাগৰ লাগি থাকে। তাৰ কাৰণ এটাই, আৰু সেই কাৰণটো হ'ল আপুনি সঠিক সময়ত সঠিক পৰিমাণত প্ৰটিন খোৱা নাই। আজি এই ভিডিঅ'ত মই আপোনাক তিনিটা কথা সম্পূৰ্ণ বৈজ্ঞানিকভাৱে বুজাম। প্ৰটিন কিয় লাগে, কেতিয়া ল'ব লাগে, কিমান ল'ব লাগে। এই তিনিটা কথা জানিলেই আপোনাৰ ফিটনেছ জাৰ্নি সম্পূৰ্ণ বদলি হৈ যাব। ভিডিঅ'টো শেষলৈকে চাব, কাৰণ মাজত এটা মই বিশেষ কথাও ক'ম। নমস্কাৰ বন্ধুসকল, মই অনুপমা বৰগোহাঁই, আৰু এই চেনেলত আমি কথা পাতো শৰীৰ, মন আৰু জীৱনশৈলীৰ বিষয়ে সহজ ভাষাত বৈজ্ঞানিক তথ্যসহ। আজিৰ বিষয় হ'ল প্ৰটিন। এইটো এনে এটা পুষ্টি যিটো অৱহেলা কৰিলে আপোনাৰ শৰীৰ কেতিয়াও সম্পূৰ্ণ সুস্থ নহ'ব। আৰু হয়, যদি আপুনি এতিয়াও এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেন্তে তলৰ বাটনটো এতিয়াও প্ৰেছ কৰক। কাৰণ এই চেনেলত প্ৰতি সপ্তাহত আপুনি এনেকুৱা কথা শিকিব পাব যিটো কোনো ডক্তৰে বিনামূলীয়াকৈ নিদিব। প্ৰথমে আহক এটা ভুল ধাৰণা দূৰ কৰোঁ। বহুতে ভাবে মই কণী খাওঁ, মাছ খাওঁ, দাইল খাওঁ, তাৰপিছত প্ৰটিন পাউডাৰ কিয় লাগে? উত্তৰটো হ'ল সময়। ব্যায়ামৰ পাছত আপোনাৰ মাংসপেশীত লাখ লাখ সূক্ষ্ম আঁহ ভাঙি যায়। ইয়াক কয় মাইক্ৰ' টিয়াৰ্ছ। এই আঁহবোৰ মেৰামতি কৰিবলৈ শৰীৰে প্ৰটিন বিচাৰে, আৰু বিচাৰে সোনকালে লাগে। এতিয়া যদি আপুনি কণী খায়, সেই কণী হজম হ'বলৈ শৰীৰে কিমান সময় ল'ব জানেনে? কমেও 1 ঘণ্টাৰ পৰা 2 ঘণ্টা। কিন্তু হুৱে প্ৰটিন পানীত মিহলাই খোৱাৰ মাত্ৰ 20-ৰ পৰা 30 মিনিটৰ ভিতৰত শৰীৰে শোষণ কৰি নিয়ে। মনত ৰাখিব, হুৱে প্ৰটিন কোনো ঔষধ নহয়, এইটো এক প্ৰকাৰ খাদ্য। গাখীৰৰ পৰা তৈয়াৰ কৰা কেৱল অপ্ৰয়োজনীয় অংশখিনি আঁতৰাই। আৰু আপোনালোকৰ যদি গাখীৰ হজম নহয় তথাপিও ভয় নাই, হুৱে আইচোলেট ল'ব পাৰিব, কাৰণ তাত লেক্ট'জ প্ৰায় নায়েই। আৰু গাখীৰত যদি সঁচাকৈ এলাৰ্জি আছে বা কোনোবা ভেগান হয়, তেতিয়াহ'লে পি প্ৰটিন, মটৰৰ যিটো প্ৰটিন, সেয়া ল'ব। আৰু বিজ্ঞানে প্ৰমাণ কৰিছে যে ইয়াৰ ফলাফল হুৱেৰ সমতুল্য। আৰু এইটো কথা কৈ থব বিচাৰো যে হুৱে আইচোলেট বিশুদ্ধতম প্ৰটিন। ই বেছি দামী, কিন্তু লেক্ট'জ ইনটলাৰেঞ্চ থকা মানুহৰ বাবে এইটো সৰ্বোত্তম বিকল্প। আৰু এটা কথা, যদি আপোনাৰ কোনো গুৰুতৰ এলাৰ্জি বা কোনো ৰোগ আছে, তেতিয়াহ'লে এই ছাপ্লিমেণ্ট আৰম্ভ কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ ল'ব। এতিয়া যদি আপুনি এতিয়া জানো আহক, ঘৰুৱা প্ৰটিন পাউডাৰ বনাম কমাৰ্চিয়েল প্ৰটিন কোনটো ভাল। আজিকালি ইউটিউবত বহুত ভিডিঅ' আছে। চানা পিহি, বাদাম মিহিকৈ পিহি, বিভিন্ন ধৰণৰ বীজ মিলাই ঘৰতে প্ৰটিন পাউডাৰ বনাওক, এনেধৰণৰ। এইটো ভুল নহয়, এইটো এটা সুন্দৰ খাদ্য, কিন্তু ব্যায়ামৰ পিছত মাংসপেশী মেৰামতিৰ বাবে ই কিন্তু উপযুক্ত নহয়। কিয় জানেনে? তাৰ কাৰণ হ'ল দুটা। আমি ঘৰুৱাভাৱে তৈয়াৰ কৰা প্ৰটিনটো আমাৰ শৰীৰে ধীৰ গতিত লাহে 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 শোষণ কৰে, কিন্তু হুৱে প্ৰটিন দ্ৰুততৰভাৱে শোষণ হয়। আৰু ব্যায়ামৰ পাছত আমাক দ্ৰুততৰভাৱে শোষণ হোৱা প্ৰটিন লাগে। আৰু ঘৰুৱা প্ৰটিনত আপোনাৰ চৰ্বি ফাইবাৰ বেছি থাকে, আৰু হুৱে প্ৰটিনত চৰ্বি ফাইবাৰ কম থাকে। গতিকে আমি সামগ্ৰিক পুষ্টি খাবৰ কাৰণে ঘৰুৱা পাউডাৰ খাবই লাগিব, ঘৰুৱা যিটো প্ৰটিন পাউডাৰ, চানা বীজ আদি মিলাই যিটো কৰে। কিন্তু ব্যায়াম কৰাৰ পিছত হুৱে প্ৰটিন লওক। দুয়োটাৰে নিজৰ নিজৰ স্থান আছে। এইখিনিতে মই আৰু এটা কথা ক'ব বিচাৰো। আপুনি আজি এই ভিডিঅ'টো ইমানখিনিলৈকে চাইছে, তাৰমানে আপুনি নিজৰ স্বাস্থ্যৰ প্ৰতি সচেতন, আৰু সেইটোৱে সকলোতকে ডাঙৰ পদক্ষেপ। মই বিচাৰো আপুনি এনে এটা জীৱন জীয়াওক য'ত ৰোগ নাই, চিন্তা নাই, ঔষধ নাই, এটা সুস্থ জীৱন, সুস্থ শৰীৰেৰে, সুস্থ মনেৰে। সেইবাবে মই প্ৰতি সোমবাৰে আপোনালোকৰ বাবে এটাকৈ স্বাস্থ্য সম্পৰ্কীয় ভিডিঅ' লৈ আহিম। নতুন বিষয়, নতুন জ্ঞান, নতুন সুযোগ, সম্পূৰ্ণ বিনামূলীয়াকৈ। গতিকে এতিয়াই ছাবস্ক্ৰাইব কৰক, বেল আইকনটো টিপি থওক, যাতে সোমবাৰৰ ভিডিঅ'টো আপুনি সকলোতকে আগে পায়। আৰু যদি আপুনি বিচাৰে এটা সম্পূৰ্ণ ৰোডমেপ, ৰোগমুক্ত জীৱন, চিন্তামুক্ত জীৱন, ঔষধমুক্ত শৰীৰৰ বাবে, তেন্তে আমাৰ হেল্থ মাষ্টাৰী কোৰ্চ আপোনাৰ বাবে আছে। এই কোৰ্চত আপুনি শিকিব কেনেকৈ খাদ্য অভ্যাস সলনি কৰিব, ব্যায়াম কেনেকৈ কৰিব, টোপনি, মানসিক চাপ, হৰমন কেনেকৈ নিয়ন্ত্ৰণ কৰিব, আৰু ঘৰতে বহি কেনেকৈ এক সুস্থ জীৱন গঢ়িব। আপোনালোকে স্ক্ৰীনত দিয়া এই নম্বৰত বা ডেছক্ৰিপশ্যন বক্সত দিয়া নম্বৰত আমাৰ সৈতে যোগাযোগ কৰিব।
এতিয়া আহো সেই কথালৈ যিটো বেছিভাগ মানুহে নাজানে। ব্যায়ামৰ পিছত এটা সময় আছে, মাত্ৰ 30ৰ পৰা 60 মিনিট। বিজ্ঞানীসকলে ইয়াক কয় এনাবলিক উইণ্ড' বা আমি অসমীয়াত ক'ব পাৰো সোণালী সুযোগৰ খিৰিকী। এই সময়ত আপোনাৰ শৰীৰত দুটা বিশেষ কথা হয়। এক হ'ল মাংসপেশীৰ আঁহবোৰ ভাঙি গৈছে এক্সাৰচাইজ কৰাৰ পিছত, আৰু সেইবোৰক এতিয়াই তৎক্ষণাৎ প্ৰটিনৰ প্ৰয়োজন। আৰু 2 নম্বৰটো হ'ল শৰীৰৰ ইনচুলিন চেনচিটিভিটি, মানে পুষ্টি শোষণৰ ক্ষমতা এই সময়ত সকলোতকে বেছি থাকে। আৰু এই দুয়োটা কথা একে সময়তে মিলি যায় বাবে এইটো সোণালী সময় বুলি কোৱা হয়। কিন্তু এটা কথা সাৱধান, যদি এই সোণালী সময়ত আপুনি প্ৰটিন নোলোৱাকৈ থাকে তেন্তে শৰীৰে নিজেই মাংসপেশী ভাঙিবলৈ আৰম্ভ কৰে শক্তিৰ বাবে। ইয়াক কয় কেটাবলিক ষ্টেট, মানে আপোনাৰ সকলো কষ্টৰ ফল নষ্ট হ'ল। গতিকে ব্যায়াম শেষ হোৱাৰ 30 মিনিটৰ ভিতৰত প্ৰটিন লওক, ইয়ে আপোনাৰ শৰীৰটো গঢ়িব। আৰু এতিয়া আহো সেইটো প্ৰশ্নলৈ যিটো সকলোৱে সোধে, মই দিনত কিমান প্ৰটিন খাব লাগে? সেই উত্তৰটো নিৰ্ভৰ কৰে আপোনাৰ শাৰীৰিক কাৰ্যকলাপৰ ওপৰত। এজন সাধাৰণ ব্যক্তি যি ব্যায়াম নকৰে, তেওঁ প্ৰতি কেজি ওজনত 0.8ৰ পৰা 1 গ্ৰাম ল'ব লাগে প্ৰটিন। উদাহৰণস্বৰূপে আপোনাৰ ওজন যদি 70 কেজি, আপুনি ব্যায়াম নকৰে, তেনে 70 কেজিৰ লগত 1 গ্ৰাম আপুনি পূৰণ কৰিলে 70 গ্ৰাম প্ৰটিন দিনটোত খাব লাগিব। আৰু এজন নিয়মীয়া ব্যায়াম কৰা ব্যক্তিয়ে প্ৰতি কেজি ওজনত 1.2ৰ পৰা 1.7 গ্ৰাম খাব লাগে। অৰ্থাৎ আপোনাৰ যদি 70 কেজি ওজন, 70 কেজিক আপুনি 1.5ৰে পূৰণ কৰক, অৰ্থাৎ আপোনাক 105 গ্ৰাম প্ৰটিন দিনটোত লাগিব। আৰু যদি এজন বডি বিল্ডাৰ এথলিট খেলুৱৈ, তেওঁৰ কাৰণে প্ৰতি কেজি ওজনত 1.6ৰ পৰা 2.2 গ্ৰাম লাগিব। উদাহৰণস্বৰূপে আকৌ কৈছো মই, আপুনি যদি 70 কেজি, আপুনি যদি খেলুৱৈ, তেতিয়া 70 কেজিৰ লগত আপুনি 2 পূৰণ কৰি দিয়ক, 2 গ্ৰাম, তেতিয়াহ'লে আপোনাক কমেও 140 গ্ৰাম প্ৰটিন দিনটোত লাগিব। এতিয়া এটা কথা মনত ৰাখিব, এই মুঠ প্ৰটিন মানে কেৱল পাউডাৰ নহয়, দাইল, কণী, গাখীৰ, মাছ, মাংস, পনীৰ আৰু এই হুৱে পাউডাৰ সকলো মিলাইহে। পাউডাৰ হ'ল এটা শ্বৰ্টকাট, যিদৰে ব্যায়ামৰ পিছত সোনকালে প্ৰটিন দৰকাৰ সেইখিনিহে সি পূৰণ কৰে, বাকীখিনি খাদ্যৰ পৰা আহিব লাগে। গতিকে আজি আমি 3টা কথা শিকিলো। প্ৰথমটো হ'ল হুৱে প্ৰটিন দ্ৰুত শোষণৰ বাবে ব্যায়ামৰ পিছত সৰ্বোত্তম। ব্যায়ামৰ পিছত 30 মিনিটৰ ভিতৰত প্ৰটিন খালে সকলোতকে আপুনি বেছি সুফল পাব। আৰু আপোনাৰ ওজন যিমান, তাৰ লগত আপুনি যদি ব্যায়াম কৰা মানুহ হয় 1.5 আপুনি পূৰণ কৰি দিব, আৰু সেইটো আপোনাৰ দৈনিক প্ৰটিনৰ লক্ষ্য ৰাখিব। বন্ধুসকল, মই বিশ্বাস কৰো সুস্থ হৈ থাকিবৰ বাবে ঘনাই ডাক্তৰৰ ওচৰত যোৱাৰ কোনো দৰকাৰ নাই, যদিহে আপুনি সঠিক জীৱনশৈলী মানি চলে। ৰোগ হোৱাৰ আগতে ৰোগৰ প্ৰতিষেধক ব্যৱস্থা লোৱাটোৱে হ'ল আচল চিকিৎসা। আৰু সেই জ্ঞানখিনি মই প্ৰতিটো সোমবাৰে আপোনালোকৰ বাবে লৈ আহো সম্পূৰ্ণ বিনামূলীয়াকৈ। যদি আপুনি সঁচাকৈ এটা সম্পূৰ্ণ পৰিৱৰ্তন বিচাৰে, ওজন কমাব বা বঢ়াব বিচাৰে, বা দীৰ্ঘকালীন ৰোগৰ পৰা মুক্তি পাব বিচাৰে, মানসিক চাপৰ পৰা ওলাই আহিব বিচাৰে, ঔষধমুক্ত এটা জীৱন জীয়াই থাকিব বিচাৰে, তেন্তে আমাৰ হেল্থ মাষ্টাৰী কোৰ্চত নামভৰ্তি কৰি আপোনাৰ জীৱন সলনি কৰক। আৰু এই কোৰ্চৰ বিষয়ে জানিবলৈ আমাৰ ৱেবছাইট www.innerglowacademy.org এইটো ক্লিক কৰি চাব। লগতে আমাৰ এতিয়া ডেছক্ৰিপশ্যন বক্সত দিয়া নম্বৰটো যোগাযোগ কৰিব। ইতিমধ্যে বহুজন ব্যক্তিয়ে আমাৰ লগত এই কোৰ্চ কৰি নিজক ৰোগমুক্ত কৰাই নহয়, পৰিয়ালৰ লোককো সুস্থ কৰি ৰাখিবলৈ সক্ষম হৈছে। আৰু এই ভিডিঅ'টো যদি আপোনাৰ কামত আহিল তেন্তে এটা লাইক দিব, আপোনাৰ বন্ধু পৰিয়ালৰ লগতো শ্বেয়াৰ কৰিব, হয়তো এইটোৱে তেওঁলোকৰ জীৱন সলনি কৰিব। মই পৰৱৰ্তী সোমবাৰে স্বাস্থ্য বিষয়ৰ নতুন ভিডিঅ' লৈ আহিম। তেতিয়ালৈকে নিজৰ যত্ন লওক, সুস্থ থাকক। আপোনালোক সকলোকে মই বহুত ভাল পাওঁ। নমস্কাৰ।